हेलो फ्रेंड्स, आज এটা নতুন ৰেচিপি লৈ আহিছো। ৰেচিপিটো হৈছে গাহৰি মাংস আৰু লাই পাত। এয়া চাওক, ধুনীয়া ধুনীয়া লাই পাত, আমাৰ নিজৰ ঘৰৰে লাই পাত। প্ৰথমে লাই পাতবোৰ ছিঙি লৈছো। সেউজীয়া একেবাৰে তাজা তাজা লাই শাক। तेरी यादें भीगी पलकें यादों का खजाना। আজি কি ৰেচিপি বনাবলৈ আছে? আজি বনাবলৈ লৈছো গাহৰি মাংস আৰু লাই শাক। মছলাখিনি ফাৰ্ষ্টতে পাঁচশিলত পিছি ল'ম। এয়া আদা ফাৰ্ষ্টতে পিছি ল'ম। হৈ গ'ল নে আদাটো পিছা? আদাটো হৈ গ'ল, এতিয়া নহৰুটো পিছি ল'ম। এয়া ৰচুনটো পিছা হৈ গ'ল ন? হৈ গ'ল, এতিয়া জলকীয়া পিছি ল'ম। পাতছিলটো বৰ পুৰণি যেন লাগিছে, ভাঙিয়ে গ'ল। আগৰ চাচুলিৰ পাতছিল হয়তো কাৰণে পেলাই দিয়াই নাই, এতিয়ালৈকে আছে। জলকীয়াখিনি পিছা হৈ গ'ল, এতিয়া জিৰা পিছি ল'ম। গোটা জিৰাটো পিছি ল'ব ন? ভাল আছে। পাতছিলটো ভাল লাগিছে দেই। জিৰাটো পিচিবলৈ বৰ জোৰ দিবলগীয়া হৈছে দেই। পাৰিলে পেকেট মছলা খাবই নালাগে আজিকালি। গোটা জিৰাবিলাক কিনি আনি খাব লাগে ঘৰতে। এইয়া আমাৰ জিৰা পিছা হৈ গ'ল। লাই শাকখিনি ভালকে ধোৱা হৈ গ'ল। গাহৰি মাংসটো টুকুৰা কৰা হৈ গ'ল। এতিয়া বনাবলৈ ষ্টাৰ্ট কৰিব। বহাই দিওঁ, কেৰাহীটো বহাই দিওঁ। গৰম হ'বলৈ দিওঁ। গৰম হোৱাতে তেলটো দিম। এইটো তেল ঢালি দিম এতিয়া। ইমান এটা তেল নিদিলে হৈ যায় ইয়াত। গাহৰি মাংসত তেল বেছি আছে, সেইকাৰণে তেল অকণমান দিলে হৈ যায়। তেল গৰম হৈ গ'ল, পিঁয়াজটো দি দিম। নহৰু, আদা দি দিওঁ। এতিয়া মাংসটো দি দিলোঁ ন? ভাল লাগিছে দেই গাহৰি মাংসটো। কাৰ কাৰ প্ৰিয় গাহৰি মাংস? আপোনালোকৰ প্ৰিয় হয়নে? যদি হয় কমেণ্টত নিশ্চয় জনাব। নিমখ দি দিলোঁ। এইটো হালধি, এইটো জলকীয়াটো এতিয়াই দি দিম। জিৰাটো পাছত দিম। ৱাও, ভাল লাগিছে দেই। লৰাই দিছোঁ, এতিয়া ঢাকন মাৰি দিম। অলপ মাংসটো সিজাৰ পাছতহে লাই শাকটো দিম। লাগি গ'ল নেকি মাংসটো? নাই লাগা নাই। এয়া চাওক, আমাৰ মাংস ইতিমধ্যে আধা সিজা হৈ গ'ল। এতিয়া আমি গোটা জিৰাটো ঢালি দিছোঁ। খাবলৈ সোৱাদ হয়। অলপ সিজাৰ পাছত দিব লাগে জিৰা, তাৰ গোন্ধটো থাকি যায়, ভাল হৈ থাকে, অলপ টেষ্টি লাগে খাবলৈ। জিৰা দিয়াৰ অলপ সময়ৰ পাছত আমি লাই শাকখিনি ঢালি দিম। এয়া এতিয়া লাই শাকখিনি ঢালি দিব ন? ঢালি দিম, মাজতে 2 টুকুৰা কৰি দিম, নহ'লে বেছি দীঘল হৈ যায়। বৰ ধুনীয়া দেই, লাই শাকটো খাবলৈ সোৱাদ হ'ব। ঘৰৰে লাই শাক হয়তো, কিনা নহয়। ধুনীয়াকৈ লৰাই লৈছোঁ এয়া লাই শাকটো। খাবলৈ বৰ সোৱাদ হ'ব যেন লাগিছে দেই। আপোনালোকেও ট্ৰাই কৰিব।
লাই শাক আৰু গাহৰি মাংস বৰ প্ৰিয় চবৰে। লাই শাকৰ পানীটো শুকাই গ'ল। এতিয়া মাংসটো সিজিবৰ কাৰণে অলপ পানী দি দিম ইয়াতে। পানী অলপ দি দিম যাতে মাংসখিনি ভালকৈ সিজি যায়। সিজি গ'ল, এতিয়া ধনিয়া দি দিম খাবলৈ সোৱাদ হওক। ধনিয়া দি দিলোঁ, অলপ লৰাই দিওঁ। ধনিয়া দিয়াৰ পাছত এইয়া ফাইনেলি আমাৰ গাহৰি মাংস ৰেডি হৈ গ'ল, সিজি গ'ল। এতিয়া নমাই লওঁ। খাবলৈ বৰ সোৱাদ হ'ব যেন লাগিছে দেই। ৱাও, ভাল লাগিছে। আপোনালোকেও ক'ব কেনেকৈ লাগিছে ভিডিঅ'টো চাই। আপোনালোকে কেনেকৈ খাই ভাল পায়? গাহৰি মাংস লাই পাত দি ভাল পায় নে কোমোৰা দি ভাল পায়, কি দি ভাল পায় অলপ কমেণ্টত জনাব। গাহৰি মাংস কাৰ কাৰ প্ৰিয় নিশ্চয় জনাব কমেণ্টত। থেংক ইউ ছ' মাছ। বাই বাই।